নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাবলৈ কিন্তু নাপাহৰিব। তো মই যেতিয়াৰে পৰা নেকি আপোনাৰ বানপানী হৈছে আমাৰ অসমত, তেতিয়াৰে পৰা অসম চৰকাৰক ৰিকুৱেষ্ট কৰি আহিছোঁ মোৰ ভিডিঅ'বিলাকত যে যিকেইখন ডিষ্ট্ৰিক্টত নেকি বানপানী হৈছে এটলিষ্ট সেইকেইখন ডিষ্ট্ৰিক্টত অসম চৰকাৰৰ ফালৰ পৰা সেই দালি শ্ৰেণীৰ ধৰি লওক আপোনাৰ ৰিলিফ দিয়াতকৈ তেওঁলোকক যদি আৰ্থিক সকাহ দিয়ে তেনেহ'লে তেওঁলোকে যথেষ্ট সুবিধা লাভ কৰিব। যেনে ধৰি লওক তেওঁলোকক ঋণৰ মনিটৰিয়াম পিৰিয়ড দিব লাগে। ঠিক তেনেকৈ অসম চৰকাৰে এতিয়া মনিটৰিয়াম পিৰিয়ড ঘোষণা কৰিছে। তাৰ লগতে কৈছিলোঁ যে এটাকৈ LPG চিলিণ্ডাৰ বিনামূলীয়াকৈ দিব লাগে। তাৰ লগতে কাৰেণ্টৰ বিল ৰেহাই কৰি দিব লাগে যিসকলৰ তাতে নেকি ধৰি লওক বানপানী হৈছে। আৰু অন্য হাতে তেওঁলোকক ফ্ৰী মেডিকেল ট্ৰিটমেণ্ট দিব লাগে আৰু মেডিচিন দিব লাগে যাতে তেওঁলোকে বেমাৰ আজাৰৰ পৰা মানে সবল হ'ব পাৰে। এতিয়া চাওক, তাতে বানপানী হৈছে, বানপানী হওঁতে তেওঁলোকে কাম বন কৰিব পৰা নাই যিহেতু কেনেকৈ EMI পৰিশোধ কৰিব, গাড়ীৰ হওক লোনৰ হওক, বা তেওঁলোকে কেনেকৈনো কাৰেণ্টৰ বিল দিব, কেনেকৈনো গেছ ক্ৰয় কৰিব, কাৰোবাৰতো গেছেই উঠি গৈছে। তো সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছিলোঁ যে এইকেইটা বস্তু এটলিষ্ট চৰকাৰে সেইসকল মানুহক ফ্ৰী কৰি দিয়ক। এতিয়া অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। অসম চৰকাৰে সিদ্ধান্ত লৈছে যে 6 মাহলৈ মনিটৰিয়াম পিৰিয়ড ঘোষণা কৰিছে আৰু তাৰ পাছতে এতিয়া ঘোষণা কৰিছে চৰকাৰে যে 300 ইউনিটলৈকে কাৰেণ্টৰ বিল ৰেহাই প্ৰদান কৰিব শিৱসাগৰ আৰু চৰাইদেউবাসী ৰাইজক। যোৰহাট ফালেও যদি দি দিলেহেঁতেন ভাল পালোহেঁতেন, কিন্তু শিৱসাগৰ আৰু যোৰহাটবাসী ৰাইজক 300 ইউনিটলৈকে কাৰেণ্টৰ বিল ৰেহাই দিব বুলি কৈছে। গতিকে বিৰাট ভাল লাগিছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক। এতিয়া তেখেতলোকৰ মাইণ্ডতে এইটো বুদ্ধি আহিলে নে কোনোবাই মোৰ ভিডিঅ' চাই পিনি ওপৰত নিৰ্দেশ দিলে, মানে হেৰি আৰু এডভাইচ দিলে নাজানো আৰু। বাকী যি কি নহওক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 4খন ডিষ্ট্ৰিক্টত আগন্তুক 3, 4 আৰু 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ প্ৰদান কৰিব। শিৱসাগৰ ডিষ্ট্ৰিক্ট, চৰাইদেউ ডিষ্ট্ৰিক্ট, যোৰহাট ডিষ্ট্ৰিক্ট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট, এই 4খন ডিষ্ট্ৰিক্টত আগন্তুক 3, 4 আৰু 5 আগষ্টৰ ভিতৰত 15,000 টকাকৈ বানাক্ৰান্তসকলক প্ৰদান কৰিব বুলি জনাইছে। শিৱসাগৰত প্ৰায় 55,000 পৰিয়ালে পাব, চৰাইদেউত 20,000 পৰিয়ালে, গোলাঘাটত 7,000 পৰিয়ালে 3,000 পৰিয়ালে আৰু যোৰহাটত প্ৰায় 7,000 পৰিয়ালে 15,000 টকাকৈ লাভ কৰিব বুলি জনাইছে। এতিয়া অসম চৰকাৰে যদি বৰ্তমান প্ৰাৰম্ভিক সময়ত তেওঁলোকে প্ৰয়োজনীয় এচেঞ্চিয়েল বস্তুবিলাক কিনিবৰ কাৰণে যদি 15,000 টকাটো দিছে তেনেহ'লে ডেটছ ফাইন, মানে ভাল কাম কৰিছে। কিন্তু চৰকাৰে যদি কেৱল বানাক্ৰান্তসকলক এইটো 15,000 টকা দিয়েই চৰকাৰৰ কৰ্তব্য সামৰিম বুলি ভাবিছে তেনেহ'লে চৰকাৰে কিন্তু বহুত ডাঙৰ ভুল কাম কৰিছে। এটলিষ্ট যিসকল লোকে নেকি বানত ককবকাই আছে বা যিসকল লোকে বানত আক্ৰান্ত হৈছে তেওঁলোকক এটলিষ্ট একেবাৰে কম মিনিমাম 5 লাখ টকাকৈ চৰকাৰে দিয়াৰ ব্যৱস্থা কৰক। নহ'লে সেইসকল মানুহ বৰবাদ হৈ যাব, চফা হৈ যাব। গতিকে চৰকাৰে এটলিষ্ট 5 লাখ টকাকৈ দিয়াৰ ব্যৱস্থা কৰক। 15,000 টকাটো এচেঞ্চিয়েল বস্তু কিনিবৰ কাৰণে দিছে, ডেটছ ফাইন, কোনো কথা নাই, দিছে। কিন্তু পাছলৈ চৰকাৰে দিয়াৰ প্লেনিং কৰক আৰু সেই বুলি একেবাৰে ইলেকশ্যনৰ আগে নহয়, ঠিক আছে, এই 1-2 মাহৰ ভিতৰতে দিয়াৰ ব্যৱস্থাটো কৰক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। বানত যিসকল লোকে আক্ৰান্ত হৈছে তো তেওঁলোকৰ কাৰণে অসম চৰকাৰে কৈছিলে যে আগন্তুক 6 মাহৰ কাৰণে তেওঁলোকে ঋণ পৰিশোধ কৰিব নালাগে। তেওঁলোকে ঋণ পৰিশোধ নকৰিলেও হ'ব, তেওঁলোকক মনিটৰিয়াম পিৰিয়ড দিয়া হৈছে। তো তেওঁলোকে সেই পইচাখিনি কিন্তু পাছত দিবগৈ লাগিব আকৌ দেই। কিন্তু এই 6 মাহ দিন তেওঁলোকে নিদিওঁ বুলি ক'লেও নিদিব পাৰে, কিন্তু পইচাখিনি দিবগৈ লাগিব পাছত। এতিয়া আপোনালোকে যদি আপোনালোকৰ চিভিল ভাল কৰি ৰাখিব বিচাৰে তেনেহ'লে দিব, কোনো কথা নাই। কিন্তু আপোনালোকে যদি বানত আক্ৰান্ত হৈ আছে আৰু আপোনালোকে যদি EMI দিব নিবিচাৰে, বানত আপোনালোকৰ EMI দিবৰ কাৰণে পইচা নাই, তেনেহ'লে নিদিলেও চলি যাব, আপোনালোকৰ পৰা জোৰ জবৰদস্তি EMI ল'ব নোৱাৰে, যিহেতু মনিটৰিয়াম পিৰিয়ড চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে। কিন্তু সেইসকল লোকেহে মনিটৰিয়াম পিৰিয়ডৰ সুবিধা পাব যিসকল লোকে নেকি বানপানী হোৱাৰ আগলৈকে খুব সুন্দৰকৈ EMI পৰিশোধ কৰি আছিলে। বানপানী হোৱাৰ আগত যদি কোনোবাই NPAত সোমাইছে তেওঁলোকে কিন্তু EMI দিবই লাগিব, সেইষাৰ কথা আকৌ মনত ৰাখিব। এইটো অসম চৰকাৰৰ ফালৰ পৰা একদম কাৰা নিৰ্দেশনা
ঘোষণা কৰি দিছে যাৰ নেকি বানপানী হোৱাৰ আগত NPA লাগি আছিলে তেওঁলোকে দিবই লাগিব আৰু যিসকল লোকে নেকি মানে ধৰি লওক ভালকে দি আছিলে NPA হোৱা নাই তেওঁলোকে নিদিলেও চলি যাব এটা কথাটো হৈ গ'ল কিছুমান লোক ভয় খাইছে কিছুমান লোকে ভয় খাইছে কাৰণ তেওঁলোকলে মেছেজ আহিছে EMI পে কৰিবৰ কাৰণে তো তেওঁলোকক ক'ব বিচাৰো তেওঁলোকে ভয় খাইছে তো ভয় খোৱাৰ কোনো কথা নাই আপোনালোকলৈ সেই মেছেজসমূহ আহিবই কোম্পানী বিলাকে চাবচোন EMI দিয়াৰ পাছতো মেছেজ দি দিয়ে যে আপুনি যদি EMI টো পৰিশোধ এতিয়ালৈকে কৰা নাই তেনেহলে কৰক আৰু যদি কৰি দিলে তেনেহলে থ্যাংক ইউ এনেকুৱা ধৰণৰ মেছেজ বিলাকো চাব আপোনালোকে কোম্পানী বিলাকে দিয়ে EMI দিয়াৰ পাছতো গতিকে ভয় কৰিব নালাগে আপোনালোকক 6 মাহৰ কাৰণে মনিটৰিয়াম পিৰিয়ড দিছে যি ফাইন চাইন কিবা কিবি লাগিব সেইবিলাক চৰকাৰে ৱেভ কৰাই দিব আপোনালোকৰ পৰা আপোনালোকে জাস্ট EMI টো পৰিশোধ কৰিলেই হ'ব পাছলৈ গ'ল এক্সট্ৰা ফাইন বিলাক আপোনালোকৰ নালাগে আপোনালোকৰ EMI ট্ৰামটো বাঢ়ি গুচি যাব মানে EMI ৰ সময়টো আপোনালোকৰ বাঢ়ি গুচি যাব বস সেইটো কথা ভয় কৰিবলগীয়া কোনো কথা নাই আগবাইছিয়াৰ পাছৰটো খবৰ ফালে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা অসমৰ বান পীড়িত সকলৰ কাৰণে প্ৰায় 2117 কোটি টকাৰ পেকেজ ঘোষণা কৰিছে বুলি খবৰ ওলাই পৰিছে আৰু প্ৰাৰম্ভিক মানে অগ্ৰিম পেকেজ হিচাপে এতিয়া কেন্দ্ৰ চৰকাৰে তৎকালীনভাৱে মুকলি কৰি দিছে প্ৰায় 379 কোটি টকা মানে লগে লগে 379 কোটি টকা মুকলি কৰি দিছে বানাক্ৰান্ত সকলক সহায় কৰিবৰ কাৰণে আৰু ভৱিষ্যতলৈ অসমৰ বানপানী যিসকল বানপানীত ডুব গৈ আছে তেওঁলোকৰ কাৰণে প্ৰায় 2117 কোটি টকা চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰি দিব তো আজিৰ পৰা কিছুদিন পূৰ্বে যেতিয়া বানপানী হৈছিলে বানপানী হোৱাৰ পাছতেই মই মানে ভিডিও যেতিয়া বনাইছিলো যে চৰকাৰে কি বস্তু ফ্ৰী কৰি দিব লাগে দালি চাউলৰ বাহিৰে কাৰণ দালি চাউল সবে দি আছে গতিকে চৰকাৰেও যদি দালি চাউল দিয়েগে এটো কেনেকুৱা হ'ব চৰকাৰে ৰিলিফ দিব লাগিব হকা দিব লাগিব অৰ্থনৈতিকভাৱে গতিকে যেটো নেকি প্ল্যান বনাইছিল সেই প্ল্যান অনুসৰি চৰকাৰে যদি গোটেই মানুহখিনিকে মানে সেই সুবিধাবিলাক দিব পাৰে মই কোৱা সুবিধাবিলাক তেনেহলে 1800-1900 কোটি টকাতে পুৰা ধুনিয়াকে মানে কাম নিপটি যাব গতিকে চৰকাৰে সেইটো কৰিব পাৰে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ইমানখিনি পুঁজি দিব যিহেতু তো মানুহখিনিক মূৰ হিচাপত একদম ধুনিয়াকে ফেসিলিটিকে মানে তেওঁলোকৰ বিপদ নোহাকে সাহায্য দিব পাৰে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে এখানে খবৰ লাই পৰিছে শিৱসাগৰ বাসীক সহায় কৰিবলৈ গৈ শিৱসাগৰৰ বানাক্ৰান্ত সকলক সাহায্য দিবলৈ গৈ এখন গাড়ীৰ দুৰ্ঘটনা হয় এখন গাড়ী পানীত ডুব যায় বুলি খবৰ ওলাই পৰিছে খবৰ অনুসৰি শিৱসাগৰত বান সাহায্য বিতৰণ কৰিবলৈ যোৱা ট্ৰাক দুৰ্ঘটনাগ্ৰস্তত পতিত হৈছে ব্ৰিকমপুৰ চাৰিআলি হৈ বানমুখলৈ গৈ আছিল ট্ৰাকখন স্থানীয় ৰাইজৰ সহযোগতে নাওৰে উদ্ধাৰ সাহায্য মানে যিবিলাক সাহায্য সামগ্ৰী দিবলৈ গৈছিলে সেই সামগ্ৰীবিলাক নাওৰ জৰিয়তে উদ্ধাৰ কৰিব লগা হৈছে গাড়ীখনৰ পৰা গাড়ীখন অলমোস্ট মানে ডুবি যোৱাৰ নিচিনা হৈছে পানীত গতিকে আপোনালোকেও যদি সাহায্য দিবলৈ গৈছে তেনেহলে অলপমান চাই চিতি গাড়ী চাৰিবিলাক চলাব পানী চানি হৈ আছে তো পানী ধৰিব পৰা নাই যায় ন কোট কেনেকে খহনিয়া হৈ আছে কোট কেনেকে খহি গৈছে গতিকে ভালদৰে চাই চিতি গাড়ী চলাব আগবাইছিয়াৰ পাছৰটো খবৰ ফালে শিক্ষা বিভাগৰ তৰফৰ পৰা ঘোষণা কৰিছে যে যিসকল লোক বানত আক্ৰান্ত হৈছে বানত আক্ৰান্ত হোৱা লোকসকলক এতিয়া চৰকাৰৰ ফালৰ পৰা ইউনিফৰ্ম প্ৰদান কৰিব লৰা ছোৱালীবিলাকক মানে বিদ্যালয় যাবৰ কাৰণে ইউনিফৰ্ম প্ৰদান কৰিব বুলি জনাইছে সেই আগৰ 600 টকীয়া ইউনিফৰ্ম মানে 600 টকাত দুজোৰ ইউনিফৰ্ম প্ৰদান কৰিব আৰু তাৰ কাৰণে অসম চৰকাৰে খৰচা কৰিব 7,62,54,000 টকা অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে বানাক্ৰান্ত সকলক ইউনিফৰ্ম প্ৰদান কৰিবৰ কাৰণে আৰু এই টকা দিয়া হৈছে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা তো এতিয়া ধেৰ ধৰি লওক এনেকুৱা আঁচনিবিলাক মুকলি হ'ব ধেৰ পেকেজ মুকলি হ'ব গতিকে এই পেকেজবিলাক চৰকাৰে যাতে সঠিক মানুহৰ হতুৱাই ইউটিলাইজ কৰোৱাই তাৰ কাৰণে ৰিকুৱেষ্ট কৰিছো মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ সাহায্য পুঁজিৰ পৰা পইচাখিনি দিছো বুলি তেখেতে আহি এটকা খৰচা কৰিবহি নোৱাৰে তাৰ কাৰণে কিছু মানুহক মানে দায়িত্ব দি দিয়া হৈছে আৰু সেই মানুহসকলে ঠিকাদাৰৰ হতুৱাই বা কাৰোবাৰ হতুৱাই কামখিনি কৰাব গতিকে ঘাপলাটো হি মাজতে হৈ গৈছে যায় তো চৰকাৰক ৰিকুৱেষ্ট কৰিছো যাতে সঠিক মানুহৰ হতুৱাই আঁচনিবিলাক ইউটিলাইজ কৰোৱায় নহলে কিন্তু ঘাপলা হোৱাৰ চান্স আছে আগবাইছিয়াৰ পাছৰটো খবৰ ফালে বানপানীত এফালে মানুহে ককবকাই আছে সেই সময়তে আকৌ একাংশ বিজনেছমেনে ইয়াৰ সুবিধা লৈ বস্তুৰ দাম বৃদ্ধি কৰি দিছে যেনে পানীৰ বটলৰ দাম বৃদ্ধি কৰি দিছে কাৰণ পানীৰ নাটনি হৈছে মানে ট্ৰাকে পানী এতিয়া অসমৰ পৰা মানে অসমৰ বিভিন্ন ডিস্ট্ৰিক্টৰ পৰা শিৱসাগৰলৈ বুলি গৈছে যোৰহাটলৈ বুলি গৈছে বা চৰাইদেউলৈ বুলি গৈছে তো তাৰ ফলত পানীৰ অভাৱ হৈ গৈছে এতিয়া
আৰু ইয়াৰ সুযোগ লৈছে ডাঙৰ ডাঙৰ বিজনেছমেনসকল এটা বিজনেছমেনসকল কোন মই আপোনালোকক নুবুজালেও হ'ব ডাঙৰ বিজনেছমেন কেইটা অসমীয়া আছে হে সব বাহিৰৰ নহয় জানো এটা খবৰ লাই পৰিছে প্ৰতি কেজি ব্লিচিং পাউডাৰত 8 টকাকৈ বৃদ্ধি কৰি দিছে আধা কেজি ওজনৰ 47 টকাৰ ব্লিচিং পাউডাৰ এতিয়া 51 টকা হৈছে কোম্পানী অনুযায়ী মানে দামবিলাক ইফাল হিফাল কৰিছে আৰু কাৰবাৰ 10 টকা বাঢ়িছে কাৰবাৰ 8 টকা মুঠতে প্ৰত্যেকবিলাক এসেনশিয়াল প্ৰডাক্টৰ দাম বৃদ্ধি কৰি দিছে পানীত অতিমাত্ৰা দাম বৃদ্ধি কৰিছে পানী শৰ্টেজ হৈ গৈছে দাম বৃদ্ধি কৰি দিছে এটা কেইটা আমাৰ লোকেল মানুহৰ ফ্যাক্টৰী আছে আপোনালোকে নিজে চাবচোন হয়নে নহয় গতিকে তেওঁলোকে এনেকুৱা কাম কৰিব নালাগে অসমতে থাকি ব্যৱসায় কৰিছে আকৌ অসমৰ এনেকুৱা পৰিস্থিতিত সহায় কৰিব লাগে হিহঁতে আকৌ উলুটা কি কৰিছে দাম বৃদ্ধি কৰিছে ধৰিলে গৰু বিতৰণ দিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে যোৱাকালিৰে পৰা বিজেপি ফালৰ পৰা বানাকান্ত্ৰসকলক কাপোৰ দিয়া আৰম্ভ কৰি দিছে এইফালে অসম চৰকাৰে কাপোৰ দিয়া আৰম্ভ কৰিছে আনফালে গুৱাহাটী মহানগৰীখনত ডাঙৰ পোষ্টাৰ লগোৱা আৰম্ভ কৰি দিছে বানপীড়িতসকলক কি সাহায্য দিছে সেই সাহায্যৰ উপলক্ষে কি কৰিছে ডাঙৰ বেনাৰ লগাইছে যে অসম চৰকাৰে বা বিজেপি পাৰ্টিয়ে এইটো কৰিছে সেইটো কৰিছে তো নীলোৎপল বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি কৈছে যে অসম চৰকাৰে আজিৰ পৰা কিছুদিন পূৰ্বে ঘোষণা কৰিছিলে যে এতিয়াৰে পৰা গুৱাহাটী মহানগৰীত কোনেও বেনাৰ পোষ্টাৰ লগাব নোৱাৰিব নহলে তেওঁলোকৰ ওপৰত ফাইন লগোৱা হ'ব এতিয়া নীলোৎপল বৰাই কৈছে যে অসম চৰকাৰৰ ওপৰত কোনে ফাইন লগাব তেওঁলোকেতো ডাঙৰ বেনাৰ লগাইছে তেখেতে এইটো কৈছে যে অসম চৰকাৰে বা বিজেপি পাৰ্টিয়ে যিনেকি বেনাৰ লগোৱাৰ নামত টকা খৰচা কৰিছে হাজাৰ মানুহ বেনাৰ লগাবৰ কাৰণে মানে বেনাৰ লগোৱাৰ কামত নিয়োজিত কৰিছে তো তেওঁলোকক বেনাৰ লগোৱাৰ কামত নিয়োজিত কৰাতকৈ যদি শিৱসাগৰ মানুহবিলাকক সহায় কৰিবলৈ মানে লগালেহেঁতেন বা বেনাৰ লগোৱাৰ পইচাখিনিয়ে যদি মানুহখিনিক সহায় কৰিলেহেঁতেন যথেষ্ট উপকৃত হ'লগেহেঁতেন এতিয়া আপোনালোকে চাব পাৰে বিজেপি ফালৰ পৰা যিখিনি পেকেজ দিছে মানে যিখিনি নেকি কাপোৰ কানি দিছে তাত বিজেপিৰ পৰা ষ্টিকাৰ আছে বেগবিলাকত গতিকে ফুল প্ৰমোচন কৰিছে আৰু তেওঁলোকে আগবাইছৰ পাছৰটো খবৰ ফালে এখিনি খবৰ লাভ পৰিছে আগষ্টৰ 1 তাৰিখৰ দিনাখনেই কমাৰ্চিয়েল এলপিজি সিলিণ্ডাৰৰ দামটো বোলে প্ৰায় 202 টকা কমিছে এটা ভাল খবৰো দিয়কচোন বাৰু দাম কমিছে আগষ্টৰ 1 তাৰিখৰ দিনাখন 202 টকাকৈ প্ৰতিটো এলপিজি সিলিণ্ডাৰৰ দাম এতিয়া এলপিজি সিলিণ্ডাৰ 2800 মান টকাত লাভ কৰিব 2872 টকাত এলপিজি সিলিণ্ডাৰ এতিয়া লাভ কৰিব চৰকাৰে একেছতে 1300-1400 মান টকা দাম বহালে আৰু এতিয়া লাহে দাম কমাইছে কেতিয়াবা 2 টকা কেতিয়াবা 3 টকা কেতিয়াবা 100 টকা কেতিয়াবা 200 টকা এনেকৈ হলে কেনেকৈ হ'ব দাম যেনেকৈ বৃদ্ধি কৰিছিলে তেনেকৈ কমাই দিয়ক তেতিয়াহে মানুহে হকাহ পাব তো চৰকাৰে কৰিছে একেছাতে একদম এদমমান দাম বঢ়াই দিছে তাৰ পিছত অকণমানকৈ দাম কমাব আকৌ একছাত দাম বঢ়াই দিব এনেকৈ হলে দাম বস্তুৰ দাম বাঢ়িয়ে থাকিব কেতিয়াও নকমে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আগষ্ট মাহৰ অৰুণোদয় আঁচনিৰ পইচা 1 তাৰিখৰ দিনাখন আপোনাৰ প্ৰেৰণ কৰিলে আগষ্টৰ 1 তাৰিখৰ দিনাখন অৰুণোদয় আঁচনিৰ পইচা প্ৰেৰণ কৰিলে যিসকল নেকি বানাকান্ত তেওঁলোকক 2500 টকা কৈ দিছে আৰু বাকি বিলাকক মানে বাকি মহিলাসকলক 1100 টকা কৈ দিছে অসম চৰকাৰৰ ফালৰ পৰা এতিয়া কথাটো হৈ গ'ল প্ৰায় 15000 মহিলাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই এটা কিয় সোমোৱা নাই কাৰণ তেওঁলোকৰ ডিবিটি লিংক হৈ থকা নাই গতিকে আপোনালোকেও যদিহে পইচা এতিয়ালৈকে ধৰি লওক মানে পোৱা নাই আপোনালোকে আগতে পাইছিলে তেনেহলে আগষ্ট মাহৰ ভিতৰতে আপোনালোকে ডিবিটি একাউণ্ট খোলক আৰু আপোনালোকৰ একাউণ্টত পইচা সোমাই যাব বুলি ঘোষণা কৰিছে গতিকে আপোনালোকৰ যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহলে এয়াৰটেল পেমেণ্ট বেংক নতুবা আপোনালোকে ইণ্ডিয়ান পোষ্টেল ডিপাৰ্টমেণ্টৰ একাউণ্ট এটা খুলি লওক আপোনালোকৰ তাত পইচা সোমাই যাব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে মই আপোনালোকক যোৱাকালিৰ খবৰটোতে কৈছো যে আমাৰ অসমত এতিয়া লোকপিয়ল হ'ব 2 আগষ্ট অৰ্থাৎ আজিৰে পৰা লোকপিয়ল হ'ব আৰু এইবাৰ লোকপিয়ল 2 আগষ্টৰ পৰা আৰম্ভ হ'ব স্বগণনা আৰু 16 তাৰিখলৈকে স্বগণনা থাকিব 16 তাৰিখৰ পাছত আৰম্ভ হ'ব অৰিজিনেল লোকপিয়ল মানে এইবাৰ আগৰ নিচিনাকৈ অফিচাৰসকলে আহি ঘৰে বহি আপোনালোকৰ ডাটা এন্ট্ৰি নকৰে প্ৰথমে আপোনালোকে নিজে অনলাইনত এপ্লাই কৰিব লাগিব আৰু সেই অফিচাৰসকলে আহি কেৱল ভেৰিফাইহে কৰিব ঠিক আছে আপোনালোকে কিন্তু এই কথা মনত ৰাখিব 2 আগষ্টৰ পৰা 16 আগষ্টলৈকে আৰম্ভ হ'ব লোকপিয়ল তো লোকপিয়ল শেষ হোৱাৰ পাছত আপোনালোকৰ ঘৰলৈ আহিব একোজন অফিচাৰ তেওঁলোকে আপোনালোকক কেইবাটাও প্ৰশ্ন সুধিব
সেই প্ৰশ্নবিলাকৰ সঠিক উত্তৰ দিব লাগিব 17 আগষ্টৰ পৰা আহিব বিষয়াসকল আৰু যদি আপোনালোকে সঠিক উত্তৰ দিব নোৱাৰে সঠিক ডকুমেণ্ট তেওঁলোকক সাবমিট কৰিব নোৱাৰে আপোনালোকৰ লোকপিয়ল কেনসেল হ'ব এইবাৰ নিজে প্ৰথমে লোকপিয়লৰ কাৰণে আবেদন কৰিব লাগিব তাৰ পাছত অফিচাৰ সকলে আহি জাস্ট ভেৰিফাই হে কৰিব ঠিক আছে তো আপোনালোকে লোকপিয়ল কিন্তু শীঘ্ৰেই কৰি লওক নহলে বিপদত পৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ লগতে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যৰ বাবে এতিয়া কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা বানপানীৰ যি নেকি পুঁজি থাকে সেই পুঁজি মুকলি কৰি দিছে বুলি খবৰ লাই পৰিছে মই কৈছো আপোনালোকক আমাৰ অসমৰ কাৰণেও প্ৰায় 2000তকৈও অধিক বাজেট ধাৰ্য কৰিছে মানে অধিক পেকেজ ঘোষণা কৰিছে তাৰ লগতে এতিয়া খবৰ লোৱা অনুসৰি অসম গুজৰাট মহাৰাষ্ট্ৰ উৰিষ্যা আৰু হিমাচল অৰুণাচল প্ৰদেশ এই কেইখন ষ্টেটৰ কাৰণেও অগ্ৰিম পুঁজি মুকলি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা অসমক কলৈ আপোনালোকক 379 কোটি টকা মুকলি কৰিছে গুজৰাটৰ বাবে 500 কোটি টকা মহাৰাষ্ট্ৰৰ বাবে 500 উৰিষ্যাৰ বাবে 500 হিমাচল প্ৰদেশৰ কাৰণে 193 অৰুণাচল প্ৰদেশৰ কাৰণে 44 কোটি টকা মুকলি কৰিছে অগ্ৰিম পুঁজি মানে বানপানীৰ সৈতে মোকাবিলা কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যি পুঁজি দিয়ে সেই পুঁজিৰ এটা অংশ মুকলি কৰি দিয়া হৈছে আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে চিত্ৰশিল্পী মাৰ্চেল বৰুৱাৰ ওপৰত আকৌ এবাৰ হয়তো মাৰ্চেল বৰুৱা ৰঙা ঘৰৰ আলহী হ'ব পাৰে মাৰ্চেল বৰুৱাই এনেকুৱা কিছুমান চিত্ৰ অংকন কৰে যিবিলাক নেকি খুবেই বিতৰ্কিত এইবাৰ বানপানীক লৈ তেখেতে এখন চিত্ৰ অংকন কৰিছে মানে শিৱসাগৰ যোৰহাট নাজিৰা বা চৰাইদেউত যি বানপানী হৈছে সেই বানপানীৰ ওপৰত তেখেতে এখন ছবি অংকন কৰিছে আৰু যিখন ছবিয়ে এতিয়া তুৰপাৰ লগাইছে সামাজিক মাধ্যম তো ছবিখন মই স্ক্ৰিনত আপোনালোকক দি দিছো এই ছবিখনৰ বাবে হয়তো এতিয়া তেখেতে মানে জেল পৰ্যন্ত যাব লগা হ'ব পাৰে কাৰণ তেখেতে এনেকুৱা বিতৰ্কিত ছবিবিলাকে অংকন কৰে যাৰ ফলত নেকি চৰকাৰৰ বা কোনো এটা পৰিস্থিতিৰ বিৰোধিতা কৰে তেখেতে তো হিদিনাখন আপোনাৰ নীলিম মহন্তয়ো একপি ছবি অংকন কৰিছিলে ওৱালত আৰু সেই ছবিখন মুছি পেলোৱা হ'ল কিন্তু তেখেতৰ ওপৰত একো মানে লিগেল একচন লোৱা হোৱা নাই কিন্তু মাৰ্চেল বৰুৱাৰ ছবিখিনি এতিয়া কি কৰে নাজানো আৰু মানে মাৰ্চেল বৰুৱাইটো এক্সট্ৰিম লেভেলত গুছি গৈছে নীলিম মহন্ততকৈ এটা কি হয় নাজানো আৰু তেখেতৰ ওপৰত আগবেছিয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ কাৰণে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে এটা নতুনকৈ নিয়ম ঘোষণা কৰি দিছে যে যিসকলে বিগত 6 মাহ ধৰি ৰেচন লোৱা নাই তেওঁলোকৰ পৰা এইবাৰ ৰেচন কাৰ্ড কাটি দিব জুনে এই আগষ্ট মাহত ৰেচন নলব তেওঁলোকৰ ৰেচন কাৰ্ড কাটি দিব বুলি ঘোষণা কৰিছে জুনে বিগত 6 মাহ ধৰি ৰেচন এবাৰো সংগ্ৰহ কৰা নাই গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে বিগত 6 মাহ ধৰি ৰেচন লোৱা নাই তেনেহলে আগষ্ট মাহত ৰেচন লৈ লব নহলে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডখন কৰ্তন কৰি দিব পাছত লবও নোৱাৰিব আগবেছিয়াৰ পাছৰটো খবৰ ফালে বানপানীৰ সময়তে এটা এপ্লিকেশন মুকলি কৰিছে বানাকান্ত সকলক সহায় কৰিবৰ কাৰণে এতিয়া বানাকান্ত সকলে সঠিক বানাকান্ত সকলে উপযুক্ত সুবিধা লাভ কৰিব এই এপ্লিকেশনটোৰ জৰিয়তে এই এপ্লিকেশনটো যিসকলে বানপানীত ডুবি আছে তেওঁলোকে নিজৰ লোকেশন শেয়াৰ কৰিব পাৰিব আৰু যিসকলে সহায় কৰিব বিচাৰে তেওঁলোকে বানাকান্ত সকলক বিচাৰিব পাৰিব তো এপ্লিকেশন মুকলি কৰিছে শিক্ষা বিভাগৰ উপ সঞ্চালক নৰ্মদা চেতিয়াই তো তেখেতে কৈছে যে এই এপ্লিকেশনটো দুটা অপচন পাব আই নিড হেল্প আৰু আই ওয়ান্ট টু হেল্প মানে দুটা মানে অপচন পাব যিসকলে মানে সুবিধা বিচাৰে বানপানীত বৰ্তমান সময়ত আবদ্ধ হৈ আছে তেওঁলোকে ৰিকুৱেষ্ট হেল্প নাও অপচনটোত ক্লিক কৰিব পাৰে আৰু তেওঁলোকৰ লোকেশন তেওঁলোকে ইয়াতে তেওঁলোকৰ লোকেশন সমূহ আহি যাব যে কোট বানাকান্ত সকল ডুবি আছে আৰু যিসকলে ধৰি লওক এজন বানাকান্তক সহায় কৰিব বিচাৰে তেওঁলোকে আই ওয়ান্ট টু হেল্প অপচনটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে তেওঁলোকে চাব পাৰিব যে কোট বানাকান্ত সকল আছে কোট শিবিৰ আছে তো তেওঁলোকে তালৈ যাব পাৰে আৰু গৈ সহায় কৰিব পাৰে এতিয়া এনেকুৱা বহুত মানুহ আছে এইবাৰ বানপানীত কি হৈছে আপোনাৰ তেওঁলোকে সহায় পোৱাই নাই পোৱা সকলে পাই আছে নোপোৱা সকলে নাই গতিকে সেই নোপোৱা সকলকো সহায় কৰিবগে এই এপ্লিকেশনটোৱে আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে তো এইখিনিতে খবৰ লাই পৰিছে দীপলিনা ডেকাৰ ওপৰত দীপলিনা ডেকাই 100 ঘৰ মানুহক 100টা ঘৰ দিয়াৰ এটা পৰিকল্পনা কৰিছে মানে বানত আক্ৰান্ত হোৱা 100টা পৰিয়ালক 100খন ঘৰ নিৰ্মাণ কৰি দিব দীপলিনা ডেকাই আৰু দীপলিনা ডেকাৰ হৈ এজন সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ মানে এজন ক্ৰিয়েটৰে 29 লাখ টকাৰ ডনেশ্যন উঠাই দিছে
আৰু সেই ক্ৰিয়েটৰজন বহু লোকে চিনি পায় ইনষ্টাগ্ৰাম আৰু ফেচবুকত খুবেই ভাইৰেল তেখেতৰ নামটো ল'লেই ভিডিঅ' ভাইৰেল হৈ যায় তেখেত হৈছে আৰিয়ান কেলভিন তো তেখেতে প্ৰায় 29 লাখ টকা সংগ্ৰহ কৰি দিছে দীপলিনা ডেকাক সামাজিক মাধ্যমৰ জৰিয়তে 29 লাখ টকা সংগ্ৰহ কৰি দিছে মানে দীপলিনা ডেকাই মানে এটা ষ্টেপ লৈছে যে 100 ঘৰ মানুহক তেখেতে 100টা ঘৰ বনাই দিব আৰু নিজেতো কৰিব নোৱাৰে ইমানখিনি অসম্ভৱ তো সেইবাবে তেখেতে সাহায্য বিচাৰিছিলে আৰু আৰিয়ান কেলভিন নামৰ যিজন ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আছে তেখেতে 29 লাখ টকা সংগ্ৰহ কৰি দিছে গতিকে অসম তথা আমি এজন ক্ৰিয়েটৰ হিচাপে মানে আৰিয়ান কেলভিন তথা দীপলিনা ডেকাক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ মই মোৰ ভিডিঅ'বিলাকত সেইটোকে কৈ আহিছোঁ যে এতিয়া মানুহবিলাকে ধৰি লওক দালি চেনি নিমখ এইবিলাক আৰু তেওঁলোকক বৰ বিশেষ দৰকাৰ নহয় বানপানী প্ৰায় নাইকিয়া হৈছে তেওঁলোকে মোটামুটি বস্তু পাই গৈছে চলিব পৰা হৈ গৈছে কিন্তু তেওঁলোকক একচুৱেলি এতিয়া কিছুমান বিশেষ বস্তুৰহে দৰকাৰ যেনে ধৰি লওক ঘৰত ব্যৱহাৰ কৰা কাঁহী বাতি আপোনাৰ গেছৰ কি বুলি কয় ব্যৱস্থা খৰি এইবিলাকৰ দৰকাৰ হৈছে কাৰোবাক বিচনাৰ দৰকাৰ হৈছে এক্সেক্টলি আপোনালোকে যদি সহায় কৰি আছে আপোনালোকে যাওক এতে জেগাত একদম লোকেশ্যনত যাওক চাওক যে কাক কি বস্তু লাগে আপোনালোকে ডনেশ্যনটো লওক কোনো কথা নাই ডনেশ্যন তুলি আপোনালোকে টাৰ্গেট কৰক বোলে 100 ঘৰ মানুহক আমি সহায় কৰিম চাওক যে কাৰ ঘৰত কি বস্তুৰ আটাইতকৈ বেছি প্ৰয়োজন হৈছে সেই বস্তুবিলাক কিনি তেওঁলোকক দিয়ক তেওঁলোক বহুত উপকৃত হ'ব চাইছোঁ মানুহবিলাকে কি কৰিছে আলু 1 কেজি দালি 1 কেজি আলু 1 কেজি দালি 1 কেজি প্ৰথম পৰ্যায়ত দৰকাৰ আছিলে কিন্তু এতিয়া দৰকাৰ প্ৰায় নাইকিয়া হৈছে পানীবিলাক লাহে লাহে শুকাইছে মানুহবিলাকে যথেষ্ট সেই বস্তুবিলাক পাইছে চলি যাব পাৰিব কিন্তু আটাইতকৈ প্ৰয়োজনীয় বস্তুবিলাক এতিয়া দৰকাৰ হ'ব আপোনালোকে আৰ্থিকভাৱে তেওঁলোকক সহায় কৰি সেই বস্তুবিলাক দিয়াৰ ব্যৱস্থা কৰি দিয়ক বছ মোৰ ফালৰ পৰা সেইটোৱে ৰিকুৱেষ্ট তো বন্ধুসকল বছ আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটা আছিলে খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে বিদায় মাগিছোঁ ধন্যবাদ জয় অসম